দাৰাঙৰ বেছিমাৰী দাক্ষিণাত্য চিনেমাৰ কাইদাৰে অপহৰণৰ চেষ্টা দিন দুপৰতে 15 পৰা 20 জনীয়া এটা দুৰ্বৃত্ত দলে অপহৰণৰ চেষ্টা চলাই ৰছিদুল ইছলাম নামৰ এজন যুৱকক বেছিমাৰী দাৰাং ওদালগুৰি কাৰ বজাৰ নামৰ ছেকেণ্ড হেণ্ড ডিলাৰখনৰ কৰ্মচাৰীক দিন দুপৰতে অপহৰণৰ চেষ্টা চলোৱা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্য সমগ্ৰ ঘটনাৰ ভিজুৱেল বন্দী হৈছে চিচিটিভি কেমেৰা প্ৰাপ্ত তথ্য অনুসৰি অহব আলী নামৰ এজন যুৱকে এখন বলেৰো 1.7 গাড়ী এখন চুৰি কৰি বিক্ৰী কৰিছিল জুনাই পৰৱৰ্তী সময়ত ফাইনান্সে জুনাইৰ পৰা উদ্ধাৰ কৰি আনে গাড়ীখন জুনাই যিগৰাকী ব্যক্তিয়ে গাড়ী চোৰ অহব আলীৰ পৰা চুৰি গাড়ীখন ক্ৰয় কৰিছিল সেইগৰাকী ব্যক্তিয়ে গাড়ীখন ফাইনান্সে উঠাই অনাৰ পাছত গোচৰ তৰিছিল অহব আলীৰ বিৰুদ্ধে তাৰ পাছতে জুনাই আৰক্ষীৰ এটা দলে ৰৌতা আৰক্ষীৰ সহযোগত আটক কৰি লৈ গৈছিল গাড়ী চোৰ অহব আলীক বেছিমাৰী দৰং ওদালগুৰি কাৰ বজাৰ নামৰ ছেকেণ্ড হেণ্ড ডিলাৰখনৰ কৰ্মচাৰী ৰছিদুল ইছলামে অহব আলীক আৰক্ষীয়ে আটক কৰাত সহযোগ কৰা বুলি সন্দেহ কৰি দিন দুপৰতে 15 পৰা 20 জনীয়া এটা দুৰ্বৃত্ত দলে ডিলাৰখনত আহি মাৰধৰ কৰিছিল পৰৱৰ্তী সময়ত ৰছিদুলক ডিলাৰৰ পৰা নিজৰ গাড়ীৰে উঠাই লৈ গৈছিল কোনো অজ্ঞাত স্থানত ৰছিদুলৰ হাতত থকা 1,60,000 টকাও কাঢ়ি লৈছিল গুণ্ডা বাহিনীয়ে ঘটনাৰ অনুমান পাই পৰিয়ালৰ লোকে ৰৌতা আৰক্ষীৰ সহায়ত দুৰ্বৃত্তৰ কবলৰ পৰা উদ্ধাৰ কৰিছিল ৰছিদুলক এই সমগ্ৰ ঘটনাক লৈ ডিলাৰখনৰ স্বত্বাধিকাৰী সিদ্দিক আলী আতাউৰ ৰহমান জোনাব আলী ইমৰান আলী আৰু সৰৱাৰ আলমৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে দলগাঁও আৰক্ষী থানা কিন্তু দলগাঁও আৰক্ষী থানালৈ এতিয়ালৈ প্ৰাথমিক তদন্তৰ বাবে ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে দল এটা আহি মানে মোক ইয়াত আক্ৰমণ কৰিছিল বহুত মাৰপিট চাৰপিট কৰিছিল 20 জনীয়া দলটো নামটো হ'ল সিদ্দিক আলী জোনাব আলী আৰু ইমৰান জাহাংগীৰ হকিবুৰ আৰু আছে নামকেইটা বহুত কেইটা নাম আছে এটা 20 জনীয়া দল আক্ৰমণ কৰি মোক সুৰচাই লৈ হেতৰ গাড়ীত উঠাইছে গাড়ীত উঠাই ফেলি আলাবৰ ঘৰত লৈ গৈছিল লৈ জীৱনত হত্যা কৰিম বুলি ভাবি মোক 1,60,000 টকা আছিল 1,60,000 টকা দুইয়াতে মোক পুৰা লৈ লয় মোক গৰমলো তেতিয়া গম পাই পেলি ৰৌতা থানাৰ আৰক্ষী মোক উদ্ধাৰ কৰে কোনোবা মানুহ এটা জোনাত কিবা গাড়ী চোৰত আছিল জেলত তাৰ মানুহ এটা আছিল তাৰ মানুহটো হেৰি আছিল এই জোনাত ধৰা পৰিছিল এই মানুহটো মানে যেতিয়া গাড়ীটো আনিলে তাৰপিছত ফাইনেন্সে টানি আনাৰ পিছত এই পুলিচে আহি লৈ গ'ল উঠাই লৈ যোৱাৰ পিছত এই মানুহটো মোক চিনাকি কৈছে ইয়াতো 2 লাখ টকাত মিলাই মেলি সিহঁতেও কথা পাতিছে পাতি ফালে 1 লাখ টকা মোৰ তাত চেকটো মোৰ তাত দিব দিছে আৰু 1 লাখ টকা সিহঁতৰ অনলাইনত মাৰি দিয়া হৈছে তাৰপিছত মানুহটো এৰাই দিয়া হ'ল তাৰপিছত সিহঁতে মোক আহি এনেকৈ আক্ৰমণ কৰিছে ইহঁতে মোক মানে মই কামটো কৰা বুলি কৈ আছে কিন্তু ইহঁতে অৰিজিনালি গাড়ী চুৰ হয় আপোনালোকে তদন্ত কৰি চাব গাড়ী চুৰজনক ধৰাই দিয়া বুলি আপোনাক হয় সন্দেহ কৰি মোক এনেকৈ আক্ৰমণ কৰিছে সিহঁতৰ ঘৰত লৈ মোক হত্যা কৰা হেৰি কৰি চেষ্টা চলাইছিল মই আৰক্ষীক মোৰ ডিলাৰৰ অনাৰজন জনাইছিল হয় কেছ দিছে মই দিয়া নাই মই আজি দিম বুলি ভাবিছোঁ পুলিচে এতিয়ালৈকে তদন্ত কৰা নাই মই ৰাতি থানাত গৈছিলোঁ অচি ছাৰৰ লগত বহিছিলোঁ অচি ছাৰ কৈছে সিহঁতক মাতিছোঁ সিহঁতে অহাৰ পিছতহে কথা পাতিম এতিয়ালৈকে অহা নাই তদন্ত একো কৰা নাই মই এখন ডিলাৰৰ অনাৰ হয় এই মোৰ ষ্টাফ ৰছিদুল ইছলাম মোৰ তাত চাকৰি কৰে ই আহি ডিলাৰৰ ৰাতিপুৱা ডিলাৰটো খোলে তাৰপিছত মই আহিলোঁ অহাৰ পিছত একেলগে বহি আমি কিবা কথা পাতি আছোঁ তাৰপিছত 10-15 জনীয়া এটা দল আহিলে আহিখিনি ৰছিদুলক মাৰপিট কৰা আৰম্ভ কৰি দিল তেতিয়া মই সুধিলোঁ আপোনালোকে মাৰপিটটো কিয় কৰি আছে কিবা আছে যদিও সোধক মই শুনিম এখেতো কথাটো নামানিখিনি মাৰপিট কৰি এখেতো নিজৰ গাড়ী দিয়ে উঠাই কোটবা লৈ গ'লে এইটো মই গম পোৱা নাছিলোঁ পিছতহে গম পালোঁ যে এখেতৰ ঘৰত লৈ গৈ মানে প্ৰাণে মাৰা ভাবুকি বুলি দিছে তেতিয়া মই দলগাঁও আৰক্ষী থানাক মই এখন এজাহাৰ দিলোঁ যে মোৰ ডিলাৰত এনেকৈ মাৰপিট কৰি মোৰ ষ্টাফক এজন উঠাই লৈ গৈছে চিচিটিভি ফটোছো আছে ফটোজখিনি মই ওলাইখিনি দলগাঁও থানাৰ অচি ছাৰক দেখালোঁ এতিয়ালৈকে দলগাঁও থানাৰ অচি ছাৰে আমাৰ ডিলাৰত যে মাৰপিটটো হ'ল এতিয়ালৈ তদন্তটো লোৱা নাই বা আৰক্ষীৰ এটা দল অহাও নাই কিয় বা নাহিলে গতিকে এইটো আমি আৰক্ষীৰ অধীক্ষক SP মহোদয়ক বিনম্ৰভাৱে অনুৰোধ জনাই আছোঁ আৰু আপুনি এইটোৰ উচিত তদন্তটো ল'ব লাগে ইয়াৰ ভিতৰত কি আছে সেইখিনি কথা না আমি মাৰপিটটো কৰা নাই আমি ৰিকুৱেষ্ট কৰিছোঁ মাৰপিটটো কৰিব নালাগে না মোক এনে মাৰপিটটো কৰা নাই
গতিকে ইয়াকে মাৰিছে মই যেনিবা আৰু এখেতৰ সবাইকে মানে ৰখাবলৈ চেষ্টা কৰিছিলোঁ কিন্তু ৰোকা নাই আমি দুইজনে আছিলোঁ বাকী এখেতৰ 15-20 জন আছিল আমি তেখেতৰ লগত নোৱাৰো কাৰণ আমি মাৰপিটটো কৰা নাই ডকাইতেৰ নিচিনা একদম 10-15 জন ফটককে আহি কিনে মাৰপিটটো লগাই দিলে আমাৰো মানুহ না আছিল আমি ডিলাৰটো জাষ্ট খুলিছোহে এই সময়তে এইটো আছিল তাৰপিছত মানুহকেইজন ৰচিদুলৰ ঘৰৰ ওচৰৰে মানুহ নামকেইটা জানো মই 5জন মানুহৰ নাম জানো 5জন আমাৰ মানুহৰ নামত মই এজাহাৰ কৰিছোঁ দলগাঁও আৰক্ষী থানাত মই চিনি পোৱা মতে আতাপুৰ আছিল আৰু ইমৰান আলী সিদ্দিক আলী জোনাব আলী আৰু সৰুৱাৰ আলম এইকেইজন মানুহক মই নাম জানো আৰু আছিল লগত ল'ৰাকেইটা আছিল সবকেইটা মই নাম নাজানো যেইকেইটা নাম জানো এইকেইটাৰ নামত মই এজাহাৰ দিছোঁ দলগাঁও আৰক্ষী থানাত গতিকে এইটো বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আৰক্ষী অধীক্ষকক সেইটো তদন্ত উচিত তদন্তটো ল'ব লাগে কিহৰ কাৰণে ঘটনাটো হ'ল